মই চাই আছোঁ এইকেইদিন গোটেইবিলাক নিউজ চাই আছোঁ। কি কয় কোনে কি নকয়। সংস্কৃতিৰ পথাৰখনত যেতিয়া দালালৰ দপদপনি হ'ব তেতিয়া অসমীয়া জাতি কিন্তু সুৰক্ষিত নহয়। দালালৰ চক্ৰত পৰি শ্যাম কানু দালাল, অসমীয়া জাতিৰ সংস্কৃতিৰ দালাল হয়। সিদ্ধাৰ্থ সি মোক কৈছিলে এবাৰ, মই পইচাৰ বাদে একো চিনি নাপাওঁ। অসমীয়া সংস্কৃতিৰ যিজন গুৰিধৰোঁতা আমাৰ দালালৰ চক্ৰত পৰি আজি এই গতি। গতিকে আমাৰ অসমীয়া ৰাইজ আছে, অসমীয়া সমাজ আছে, এখন ভাৰতীয় দণ্ডবিধি আইন আছে। গতিকে আইনক বিশ্বাস ৰাখক, নিশ্চয় দোষীয়ে শাস্তি পাবই। জুবিন গাৰ্গ হৈছে জনতাৰ মানুহ আছিল। তেখেত চবকে ভোলা বুলি ভাবে, সকলোকে। আৰু তাৰ এটা বস্তু আছিল, সি চবকে জুবিন গাৰ্গ বুলি ভাবে। গতিকে সেই হোজা মানুহজনক আজি সিহঁতে আজি 2 দিন ধৰি সিহঁতে ঔষধ খুৱাইছে নাই কাৰো খিয়াল নাই। গতিকে এটুকুৰা হীৰা আমাৰ অসমৰ পৰা সিহঁতে বাহিৰলৈ লৈ গৈ এনেদৰে অনাদৰ কৰি সিহঁতে মাৰিব নালাগে। ইয়াৰ উচিত শাস্তি মানে হয়তো ঈশ্বৰ আছে, আৰু আমাৰ কৰ্মটো ঠিক তেনেকুৱা। আমি যেনেকুৱা কৰ্ম কৰোঁ